নিৰ্বাচনৰ সভাটো বিভিন্ন অঞ্চলত চলাই আছোঁ। আজি ইষ্ট গোৱালপাৰাত আমি হাফিজ বছিৰ আল কাছিমিৰ কাৰণে আমি আহিছোঁ, মৌলানা বদিউদ্দিন আজমল চাহাব আৰু মই। আৰু আমি দেখিছোঁ ইয়াত বিপুল ৰাইজৰ সঁহাৰি আছে আৰু হাফিজ বছিৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা। AUDFৰ জন্মৰ লগ্নৰ পৰাই তেখেত এই দলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন কাণ্ডাৰী ব্যক্তি। AUDFৰ এজন কাণ্ডাৰী ব্যক্তি। তেওঁ বিগত 4 বাৰৰ বাবে বিধায়ক আছিল অসম বিধানসভাত। গতিকে আমি আশা ৰাখিছোঁ এইবাৰো গোৱালপাৰা ইষ্টৰ ৰাইজে বিপুল ভোটৰ ব্যৱধানত তেখেতক পুনৰ বিজয়ী কৰাব। AUDFৰ টিকেটৰ পৰা বঞ্চিত হৈ আহ্বান তেওঁ কৈ আছে যে গোৱালপাৰাৰ পূবত UDFৰ কিন্তু তেওঁ নিজৰ বক্তব্য, কিন্তু আমি কাৰ্যক্ষেত্ৰত ফিল্ডত আমি কি দেখা পাইছোঁ সেইটোৱে আচল কথা। আজি কালাম আমাৰ দলৰে আছিল, তেওঁ আজি টিকেটৰ পৰা বঞ্চিত হোৱাৰ বাবে আজি বিৰোধিতা কৰি তেওঁ ক'বই। তথাপিও মই তেওঁক ধুবুৰীত গৌৰৱ গগৈয়ে কৈছে যে এওঁটা AGP একে আৰু তাৰ কাৰণে আমি বদৰুদ্দিন তাৰ পাংচাৰ কৰি দিছোঁ। শুনক, গৌৰৱ গগৈ নিজেই কৈছে যে বৰ্তমানৰ বিজেপি চৰকাৰ, সেই চৰকাৰটো কংগ্ৰেছৰ মানুহৰ দ্বাৰাই পৰিচালিত হৈছে। অন্য হাততে হেমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, আপোনালোকৰ মনত আছে, ৰেকৰ্ডত আছে, যে বৰ্তমানৰ যি কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা আছে তাত 30%তকৈ বেছি তেওঁলোকৰ কেণ্ডিডেট আছে। গতিকে এতিয়া কংগ্ৰেছৰ বি টিম কোন হ'ল, কংগ্ৰেছক কোনে সহায় কৰি আছে, বিজেপিক কোনে সহায় কৰি আছে। আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেছৰ পৰা নেতা গৈ শেষেই হ'ল। সিদিনাখন ভূপেন বৰা ডাঙৰীয়া গ'ল, আকৌ প্ৰদীপ বৰদলৈ ডাঙৰীয়াও বিজেপিত যোগদান কৰিলে। যে আগন্তুক সময়ত মানে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ শেষেই হ'ব। মইতো সন্দেহ কৰিছোঁ এইবাৰ নিৰ্বাচনৰ পিছত গৌৰৱ গগৈ নিজে গৈ পেলাই তেওঁ কংগ্ৰেছত যোগদান কৰিব। থেংক ইউ। নিৰ্বাচনৰ সভাটো অসমৰ বিভিন্ন অঞ্চলত চলাই আছোঁ। আজি ইষ্ট গোৱালপাৰাত আমি হাফিজ বছিৰ আল কাছিমিৰ কাৰণে আমি আহিছোঁ, মৌলানা বদিউদ্দিন আজমল চাহাব আৰু মই। আৰু আমি দেখিছোঁ ইয়াত বিপুল ৰাইজৰ সঁহাৰি আছে আৰু হাফিজ বছিৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা। AUDFৰ জন্মৰ লগ্নৰ পৰাই তেখেত এই দলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এজন কাণ্ডাৰী ব্যক্তি। AUDFৰ এজন কাণ্ডাৰী ব্যক্তি। তেওঁ বিগত 4 বাৰৰ বাবে বিধায়ক আছিল অসম বিধানসভাত। গতিকে আমি আশা ৰাখিছোঁ এইবাৰো গোৱালপাৰা ইষ্টৰ ৰাইজে বিপুল ভোটৰ ব্যৱধানত তেখেতক পুনৰ বিজয়ী কৰাব। AUDFৰ টিকেটৰ পৰা বঞ্চিত হৈ আহ্বান তেওঁ কৈ আছে যে গোৱালপাৰাৰ পূবত UDFৰ কিন্তু তেওঁ নিজৰ বক্তব্য, কিন্তু আমি কাৰ্যক্ষেত্ৰত ফিল্ডত আমি কি দেখা পাইছোঁ সেইটোৱে আচল কথা। আজি কালাম আমাৰ দলৰে আছিল, তেওঁ আজি টিকেটৰ পৰা বঞ্চিত হোৱাৰ বাবে আজি বিৰোধিতা কৰি তেওঁ ক'বই। তথাপিও মই তেওঁক ধুবুৰীত গৌৰৱ গগৈয়ে কৈছে যে এওঁটা AGP একে আৰু তাৰ কাৰণে আমি বদৰুদ্দিন তাৰ পাংচাৰ কৰি দিছোঁ। শুনক, গৌৰৱ গগৈ নিজেই কৈছে যে বৰ্তমানৰ বিজেপি চৰকাৰ, সেই চৰকাৰটো কংগ্ৰেছৰ মানুহৰ দ্বাৰাই পৰিচালিত হৈছে। অন্য হাততে হেমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, আপোনালোকৰ মনত আছে, ৰেকৰ্ডত আছে, যে বৰ্তমানৰ যি কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা আছে তাত 30%তকৈ বেছি তেওঁলোকৰ কেণ্ডিডেট আছে। গতিকে এতিয়া কংগ্ৰেছৰ বি টিম কোন হ'ল, কংগ্ৰেছক কোনে সহায় কৰি আছে, বিজেপিক কোনে সহায় কৰি আছে। আপোনালোকে দেখিবলৈ পাইছে কংগ্ৰেছৰ পৰা নেতা গৈ শেষেই হ'ল। সিদিনাখন ভূপেন বৰা ডাঙৰীয়া গ'ল, আকৌ প্ৰদীপ বৰদলৈ ডাঙৰীয়াও বিজেপিত যোগদান কৰিলে। যে আগন্তুক সময়ত মানে কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ শেষেই হ'ব। মইতো সন্দেহ কৰিছোঁ এইবাৰ নিৰ্বাচনৰ পিছত গৌৰৱ গগৈ নিজে গৈ পেলাই তেওঁ কংগ্ৰেছত যোগদান কৰিব। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।